প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ প্ৰকল্পক ধোঁৱাচাঙত তুলিলে মন্ত্ৰী অশোক সিংহল নেতৃত্বাধীন জলসিঞ্চন বিভাগে। ৰাজ্যত খেতিৰ ভৰপক সময়ত পথাৰত নাই পানী যোগানৰ ব্যৱস্থা। জিলাই জিলাই পৰিত্যক্ত হৈ আছে জলসিঞ্চন আঁচনিসমূহ। ক'ৰবাত যদি নিৰ্মাণত বিসংগতি, আন ক'ৰবাত বিকল হৈ আছে যন্ত্ৰপাতি। কোনো স্থানত নদীৰ পৰা পানী উত্তোলনৰ বাবে স্থাপন কৰা স্লুইচ গেটৰ বিসংগতিৰ বাবে কৃষক লাভৱান হোৱাৰ পৰিৱৰ্তে লোকচানৰহে সন্মুখীন হৈছে। যাৰ পৰিণতিত এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে হাজাৰ হাজাৰ কৃষকে। জলসিঞ্চন আঁচনিৰ দ্বাৰা পানী যোগান ধৰিব নোৱাৰাত বৰষুণৰ অপেক্ষাতে থাকিবলগীয়া হৈছে কৃষকসকল। কৃষিভূমিত পানী যোগানৰ বাবে কোটি কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা প্ৰকল্পসমূহত এতিয়া অচলাৱস্থা। ব্যাগুম বিভাগটোৱে পানীত পেলাইছে দৰিদ্ৰ জনতাৰ কোটি কোটি টকা। আমি কালিৰ পৰা দৰ্শকসকলক বিভিন্ন প্ৰান্তৰ পৰিৱেশ দেখুৱাই আছো। ৰাজ্যৰ বিভিন্ন প্ৰান্তত জলসিঞ্চন আঁচনিৰ নামত প্ৰকৃততে কি চলিছে আৰু এই মুহূৰ্তত আমি মায়ঙৰ পৰিৱেশ দৰ্শকসকলক জনাব বিচাৰিম। মায়ঙত প্ৰকৃততে জলসিঞ্চন আঁচনিৰ নামত কি চলিছে, কৃষকসকল প্ৰকৃতাৰ্থত এই জলসিঞ্চন আঁচনিৰ দ্বাৰা উপকৃত হৈছে নে নাই, এই সন্দৰ্ভত এই মুহূৰ্তত আমাক সবিশেষ জনাব নজৰুল ইছলামে। হয়, মই এই মুহূৰ্তত উপস্থিত আছোঁ মৰিগাঁও জিলাৰ জাগিৰোড বিধানসভা সমষ্টিৰ অন্তৰ্গত মনহা বিলৰ পাৰত। আজি আমি দেখুৱাম এই মনহা বিলৰ পাৰত থকা যিটো বৰ মনহা জলসিঞ্চন আঁচনি, এই আঁচনিখন আজিৰ তাৰিখত কি অৱস্থাত আছে সেয়া আমি দেখুৱাবলৈ চেষ্টা কৰিম। বৰ পৰিতাপৰ কথা, এইখন চাওক, এইখন মনহা বিল, 12 মাহেই ইয়াত পানী থাকে। খুব সুন্দৰ এটা সুবিধা আছে আৰু এই বিলৰ পাৰতে এয়া এখন জলসিঞ্চন আঁচনি ইয়াতে স্থাপন কৰা হৈছিলে এয়া অসম গণ পৰিষদ চৰকাৰৰ দিনতেই। কিন্তু আজিৰ তাৰিখত এই আঁচনিখন 2 বছৰ ধৰি বিকল হৈ আছে, যাৰ ফলত এতিয়া আহিনৰ পথাৰত এতিয়া চিৰাল ফাট মেলিছে। শালি ধানৰ পথাৰসমূহত খেতি কৰিব পৰা নাই। আমি অকণমান দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম এই আঁচনিখন কি অৱস্থাত আছে। এয়া চাওক, এই পাইপবিলাক খুব সুন্দৰকৈ বিলৰ পাৰৰ পৰা উঠাই অনা হৈছিলে, ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছিলে। এটা ঘৰ 2020 চনত 20ৰ পৰা 22ৰ ভিতৰত এটা ঘৰ নিৰ্মাণ কৰা হ'ল, অফিচ। আৰু এই ঘৰটোৰ পৰা ইয়াতে দুজনকৈ চৰকাৰৰ কৰ্মচাৰীও আছে, এগৰাকী শাখা সহায়ক আৰু এগৰাকী অপাৰেটৰ। কিন্তু দুখৰ কথা, এই আঁচনিখনৰ পৰা এতিয়া এই অঞ্চলৰ খেতিয়ক ৰাইজ উপকৃত হোৱা নাই যোৱা 2 বছৰ ধৰি। আমি ইয়াত দেখুৱাইছোঁ এই আঁচনিখনৰ যিটো ব্যৱস্থাটো আমি অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাওক কিদৰে ঘৰটো, খুব সুন্দৰ ঘৰ এটা আছে আৰু ইয়াত এতিয়া যিবোৰ পাইপ আছে, পাইপবোৰ ইয়াত খুলি আছে আৰু এয়া আমাৰ প্ৰকাণ্ড পাইপ ধুনীয়াকৈ ইয়াতে নিৰ্মাণ কৰাও হৈছিলে। কিন্তু যোৱা 2 বছৰ ধৰি এটা সামান্য অসুবিধাৰ কাৰণে ইয়াৰ পৰা পানী পোৱা নাই খেতিয়ক ৰাইজে। এই সন্দৰ্ভত ইয়াত যি কেইগৰাকী কৰ্মচাৰী আছে তেওঁলোকৰ সৈতে আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম। আপোনালোকৰ এই আঁচনিখন কিমান দিন ধৰি বিকল হৈ আছে আৰু আপোনালোক কিমানজন আছে ইয়াতে ষ্টাফ? হয়, নমস্কাৰ, মোৰ নাম শ্ৰী অঞ্জন ডেকা, মই জাগিৰোড উপসংমণ্ডলৰ শাখা সহায়ক। এই প্ৰকল্পটো আমাৰ যোৱা বছৰ এই ছিজনৰ পৰাই বিকল হৈ আছে বৈদ্যুতিক বিজুতিৰ কাৰণে। আপোনালোকে দেখাই পাব, মানে এই তাঁৰবোৰ যে আছে তাঁৰবোৰ পুৰণা হৈ গৈছে আৰু ট্ৰান্সফৰ্মাৰটো আছে আমাৰ বিলৰ সিটো মূৰে। গতিকে সেই অসুবিধাটোৰ কাৰণে মানে কি আমি চলাব পৰা নাই। বেছি এটা প্ৰব্লেম নাই, কাৰেণ্টৰ বিজুতিৰ কাৰণে সেনেকুৱা প্ৰব্লেম হৈ আছে। দাদা, কিমান খেতি কৰা হয় ইয়াতে? প্ৰায় 100 বিঘা। এতিয়া পানী কিমান বছৰ ধৰি পোৱা নাই ইয়াতে মানুহে? 2 বছৰ ধৰি পানী পোৱা নাই। ইয়াত 2টা মটৰ আছিল, মটৰ কিবা বানপানীৰ সময়ত কিবা বেয়াও হৈছে। 3টা আছিলে, 2টা আপোনাৰ পানী সোমালে। গোটেই স্কিমতে হৈছে। এটা মানে মই ঘৰত ধৰিলোঁ, সেইটোৱে ভালে মানে পানী উঠাৰ কাৰণে আমি ঘৰত নিট হৈছোঁ। বিলৰ সিটো পাৰে থকাকেইটা চলি আছে। হয়, গতিকে বিদ্যুৎ বিভাগৰ সামান্য অলপ কাম আছে, সেই কামখিনি কৰি দিয়াৰ পিছতে এই আঁচনিখন খুব সুন্দৰকৈ চলিব পাৰে। আমি দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াৰ যিবোৰ নলা আছে, যিবোৰ নলা খুব সুন্দৰ হৈ আছে, এতিয়াও পৰিষ্কাৰ কৰি দিলে ইয়াৰ পৰা পানী হুৰা হুৰে ইয়াৰ পৰা পানী ওলাই যাব।